3 piece 34 সাইজৰ প্ৰিন্সেছ কাট ব্লাউজটোৰ আজি সেকেন্ড পাৰ্টটো মই আপোনালোকক দেখুৱাবলৈ লৈছো ইতিমধ্যে প্ৰথম পাৰ্টটো মই দেখাইছো আৰু খুব ধুনিয়াকৈ আপোনালোকে বুজি পোৱা বুলি কৈছে আৰু মই 10 মেৰ পৰা নতুন অনলাইন আৰম্ভ কৰা হ'ব ফিজ 2000 হয় দুমহীয়া কোৰ্স ইতিমধ্যে ভালেখিনি ষ্টুডেন্ট জয়েন হৈছে যদি শিকিব বিচাৰে আপোনালোকে জয়েন হৈ ল'ব ওপৰত দিয়া লিংকটোত ক্লিক কৰি এনে যাতে জয়েন নহয় ধুনিয়াকৈ পাইপিংটো আমি লগাই লম এতিয়া বেক সাইডৰো বেল্টত বেক সাইডৰ বেল্টটো ফ্ৰন্ট সাইডৰ নিচিনাকৈ পাইপিংটো লগাই ল'ব আৰু পাৰ্ট 1 টো মোৰ দিয়া আছে পেজত আপোনালোকে চাব বা ইউটিউব চেনেলতো দিয়া আছে ডিম্পি ডায়েৰী বুলি আছে পেজৰ নামেৰে পেজৰ ৰিপিখনে আছে পাইপিংটোৰ বাবে বহলটো 1.5 ইঞ্চ বহলকৈ আমি কাটি লৈছো এনেকৈ দুবাসকে ল'ব তেতিয়া নতুনখিনিৰ খুব ধুনিয়াকৈ ফিনিশিং হ'ব সেই কাৰণে এনে পাইপিং লগোৱাৰ বেলেগ আছে পদ্ধতি সেইবোৰো মই লাহে লাহে দেখুৱাম আমি যেনেকৈ চিলাও যেহেতু ষ্টুডেন্টক শিকাই থকা হৈছে মানে এই ক্লাছটোত গতিকে আমি সহজ পদ্ধতিত দেখুৱাই দিছো তাৰ পিছত প্ৰফেশনালি কেনেকৈ পাইপিং লগাই মই সেইবোৰো দেখুৱাম কিন্তু যেহেতু ক্লাছত আমি প্ৰথমতে সহজ পদ্ধতিটো অৱলম্বন কৰো আৰু এয়া টম সুতা হয় পাইপিংত ব্যৱহাৰ কৰিবৰ কাৰণে আমি টম সুতা যেহেতু ব্যৱহাৰ কৰো এনেকৈ টমডাল লগাই পেলাই টমডালৰ হিচাপত মুৰেৰে একদম সিলাইটো মাৰিব যাতে পাইপিংডাল খুব ধুনিয়া ফিটিং হয় আৰু তাৰ পৰা যাতে টমডাল ওলাই আহিব নোৱাৰে সেইটো হিচাপত আৰু এই সিলাইটো আমাৰ দেখা হ'ব নালাগে একেবাৰে মুৰে মুৰে টমডালৰ হিচাপত হ'ব লাগে তেতিয়া পাইপিংটো খুব ধুনিয়া হয় আৰু যি সকল নতুন প্ৰথমতে সিধা কাপোৰত আপোনালোকে পাইপিংটো প্ৰেক্টিস কৰিব হেয়া আৰু আমি অনলাইন ক্লাছতো একেবাৰে ঘৰুৱা পৰিবেশেৰে ক্লাছটো কৰো গতিকে বুজি নোপোৱাৰ কথা নাই আপোনালোকে পাৰিব আৰু একেবাৰে কম এটা মই ফিজ লৈ ক্লাছটো কৰো যদিও দুমহীয়া বুলি কও আমাৰ বহুতখিনি সময় লাগে সেই গোটেইখিনি দায়িত্ব মোৰ নিজৰ হয় কিন্তু দুমহীয়া বুলি কও আৰু কোৰ্সটো আৰু পেপাৰ কাটিংৰ পৰা আমি শিকাও গতিকে যি সকল শিকিব বিচাৰে 10 মেৰ পৰা 9 মে তাৰিখে আমি ৰেজিষ্ট্ৰেচন কৰিম সেই দিনাখনে আমি ফিজ লম আৰু যাতে এনে জয়েন নহয় মই লিংকটো কিন্তু দিয়া আছে ওপৰত এইটো মানে আপোনাৰ ভিডিওৰ আৰু হোৱাটসঅ্যাপ নাম্বাৰটো দিয়া আছে হোৱাটসঅ্যাপ কৰিব যেতিয়া আমি ফাইনেল গ্ৰুপ ৰেডি কৰিম তাৰ পিছত আপোনালোকে কিবা সুধিব লগা থাকিলে মোক কল কৰিলে ৰিসিভ কৰা যাব কাৰণ নাম্বাৰবোৰ সেভ কৰা যাব এয়া এতিয়া খুব ধুনিয়াকৈ এনেকৈ আমি জয়েন লগাম ভিতৰত যাতে আধা ইঞ্চ থাকে বেছি থাকিলেও বেয়া হ'ব আধা ইঞ্চ থাকিলে খুব ধুনিয়াকৈ এয়া এনেকৈ আপোনালোকে জয়েনটো দি ল'ব দুয়োটা সাইডতে এই পদ্ধতিৰে চিলালে কতো অগা দেৱা নহয় আপোনালোকৰ কোনো অসুবিধাৰ সন্মুখীন নহয় এয়া এটো জৰ্জেট কাপোৰ হয় আমাৰ গতিকে ইয়াতে আমি ইনাৰ লগোৱা নাই যদি আপোনালোকে ইনাৰ লগাব বিচাৰে ইনাৰ কেইটা জয়েন লগাই ললে হ'ল মানে এই পদ্ধতিটো সেম হয় জয়েন লগোৱা বা চিলোৱা পদ্ধতিটো যিমান পাৰি মই সহজকৈ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰো যাতে সকলোৱে ঘৰতে বহি নিজৰ ব্লাউজটো চিলাব পাৰে ক্লাছ মই এটা দুটা সেইভাবে আপোনালোকক ভিডিওৰ মাজতো দেখুৱাও কাৰণ ধৰক সকলোৰে যেহেতুকে ক্লাছ কৰাৰ অনলাইন ইমান এটা ধৰক ফাইনান্সিয়ালি ষ্ট্ৰংও নহয় গতিকে যাৰ ইচ্ছা থাকে অন্তত বুজি পাব এয়া আৰু এই মাজৰ শেপটো আপোনালোকে যেনেকুৱা বিচাৰে তেনেকুৱা দিব পাৰে আৰু টেমপ্লেট কেইটা আমি হু মাজেৰে কৰি লৈ 4 ইঞ্চি নিলগত আমি টেমপ্লেটটো দিম আৰু দীঘলটো টেমপ্লেটৰ আমি 4 ইঞ্চ দিম টেমপ্লেটৰ দীঘলটো 4 ইঞ্চ মানে 4 ইঞ্চ আৰু লগতে আমি টেমপ্লেটটো ডিসটেন্সটো আমি ধুনিয়াকৈ হু মাজেৰে ভাঁজ কৰি লৈ 4 ইঞ্চ নিলগে আমি টেমপ্লেটটো দি দিম বেক সাইডৰ আৰু হাতখন যেহেতু আমাৰ সামান্য পাফ দিছিলো আমি হাতখন চিলোৱাটো মই আপোনালোকক দেখুৱাই আছো সেম প্ৰসেস হয় হাত লগোৱা পদ্ধতিটো ভাল লাগে আপোনালোকে বুজি পোৱা বুলি ক'লে আপোনালোকে উপকৃত হোৱা বুলি ক'লে ভিডিওসমূহ সেইখিনিতে যেন মোৰ সাৰ্থকতা আৰুনো কি লাগে এয়া এনেকৈ আপোনালোকে চাই গলে বুজি পাব এইদৰে ধুনিয়াকৈ জয়েন লগাই লম এতিয়া আমি দুয়োটা শোল্ডাৰ এইদৰে সমান কৰি লৈ যাতে শোল্ডাৰটো পৰি না যায় ধুনিয়াকৈ এনেকৈ বেকাকে আপোনালোকে চিলাব গাৰ ফালে বেকাকে আনিব কাৰণ এই বস্তুটো লুজ হৈ থাকিলেহে আমাৰ কানখন নামি অহা সমস্যাই দেখা দিয়ে যদি লুজ হৈ নাথাকে নামি অহাৰ কোনো কথাই নাথাকে এয়া এইদৰে শোল্ডাৰ জয়েন কৰিব দুয়োটা শোল্ডাৰ এনেকৈ আমি জয়েন কৰি লম তাৰ পিছত হাত লগাম তাৰ পিছত বুকুৰ পটি তাৰ পিছত তলৰ পটি পাইপিংটো হৈয়ে গ'ল
আচলতে পাইপিংটোতেই যে অকণমান সময় লাগে, বাকী সকলোখিনিত বেছি সময়ৰ প্ৰয়োজন নহয় আমাৰ। এয়া হৈ গ'ল। এতিয়া আমি হাত লগাম। হাত লগোৱা পদ্ধতিটো চাব, এইদৰে হাতখন লগাব। গোটেইখিনি আপোনালোকে চাই যাওক, বুজি পাব ধুনীয়াকৈ। সোঁমাজেৰে এনেকৈ হাতখন লগাই যাব, কিন্তু সোঁমাজৰ পৰাই লগাব লাগিব। আৰু একেবাৰে মূৰে মূৰে চিলাইবোৰ নিদিব, মই দিয়াৰ দৰে দূৰে দূৰে চিলাইবোৰ দিব, তেতিয়া ফাহি নাযায় কেতিয়াও। এতিয়া আমি যিমানত ৰৈছিলোঁ তাতকৈ অকণমান আগৰ পৰা চিলাইটো আনিম, তেতিয়া এটা জইনত খুব ধুনীয়াকৈ হৈ যাব। এইদৰে আমাৰ হাতখন হৈ গ'ল লগাই লোৱা। এয়া চাওক, দেখিছেনে? ধৰিব পাৰিছেনে হাতখন? খুব ভাল লাগে এই পাফটো। এতিয়া আমি এটা ভাল ছাইডৰ পৰা চিলাই মাৰি ল'ম, তাৰপিছত ওলোটা ছাইডৰ পৰা মাৰিম, খুব ধুনীয়া ফিনিচিং আহিব। দুয়োটা ছাইডত চিলাই এটা এটা মাৰি ল'ম। এতিয়া আমি তলৰ পটি লগাম। তলৰ পটিৰ বাবে কাপোৰখন আমি 1.5 ইঞ্চ বহলকৈ লৈ লৈছোঁ, লৈ দুভাঁজ কৰিছোঁ, কৰি পেলাই খুব ধুনীয়াকৈ আমি এনেকৈ তলৰ পটিটো লগাই লৈছোঁ। দেখুওৱাৰ দৰে তলৰ পটিটো লগাব। তাৰপিছত ব্লাউজটো আমাৰ ৰেডিয়ে হৈ যাব। ফিটিংটো কৰিলে নিজৰ বডি মতে ফিটিং কৰি ল'ব। আশা কৰোঁ ভাল পাইছে। পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। যদি ইউটিউবত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ আপোনালোকে নতুন নতুন কাটিঙৰ ভিডিঅ' পাব। আৰু যদি ফেচবুকত চাই আছে, ফ'ল' কৰিব পেজটি। আৰু যিসকলে অনলাইন ক্লাছ কৰিম বুলি ভাবে, আপোনালোকে জইন হৈ ল'ব দিয়া লিংকটোত গৈ পেলাই। এৰিছোঁ, সকলো ভালে থাকিব। ব্লাউজটো কেনেকুৱা হৈছে জনাব, আৰু আপোনালোকে চিলাই মোক দেখুৱাব যদি মোৰ ভিডিঅ' চাই চিলাইছে। কিবা অসুবিধা পালেও সুধিব। কেতিয়াবা ৰিপ্লাইসমূহ কৰোঁতে অকণমান পলম হয়, বেয়া নাপাব, কিন্তু কৰিম। এয়া এইটো ট্ৰেণ্ডিং ব্লাউজ হয়, চাওক কেনেকুৱা হৈছে। খুব ধুনীয়া ফিনিচিং, আৰু পিন্ধিও খুব ধুনীয়া পাব। এইদৰে চিলাব আৰু মোক দেখুৱাব।